নমস্কাৰ। আজি আমি পদ্মনাথ গোহাঁইবৰুৱাৰ সম্পৰ্কে আলোচনা কৰিম। অসমীয়া সাহিত্যৰ অন্যতম এগৰাকী সাহিত্যিক হৈছে পদ্মনাথ গোহাঁইবৰুৱা। তেখেত প্ৰথমজন অসমীয়া যিয়ে চৰকাৰী সাহিত্যিক পেঞ্চন লাভ কৰিছিল। তাৰোপৰি অসম সাহিত্য সভাৰ প্ৰথম সভাপতি আছিল। তেখেত আছিল একাধাৰে নাট্যকাৰ, ঔপন্যাসিক, কবি, সম্পাদক, শিক্ষাবিদ আৰু সমাজ সংগঠক। পদ্মনাথ গোহাঁইবৰুৱাৰ জন্ম হৈছিল ২৯ আঘোণ ১৮৭১ চনত। তেখেতৰ জন্মস্থান আছিল উত্তৰ লখিমপুৰৰ নকাৰী। তেখেতৰ পিতৃৰ নাম আছিল ঘীণাৰাম গোহাঁইবৰুৱা আৰু মাতৃৰ নাম আছিল লক্ষ্মী দেৱী। তেওঁ পৰিয়ালৰ অষ্টম সন্তান আছিল। গোহাঁইবৰুৱাৰ শিক্ষা জীৱনলৈ যদি আমি চাওঁ, দেখা পাম যে ১৮৭৯ চনত তেখেতে উত্তৰ লখিমপুৰ প্ৰাথমিক বিদ্যালয়ত অধ্যয়ন কৰিছিল। ১৮৮৪ চনত শিৱসাগৰ চৰকাৰী হাইস্কুলত অধ্যয়ন কৰিছিল। তাৰ পাছত ক্ৰমে কহিমা হাইস্কুল, ১৮৯০ চনত এণ্ট্ৰেন্স উত্তীৰ্ণ হৈ ৰিপন কলেজত নামভৰ্তি কৰে। তাৰ পাছত ক্ৰমে কলিকতা জেভিয়াৰ্ছ কলেজ, জেনেৰেল এছেম্বলি কলেজ, তাৰোপৰি তেওঁ ওকালতিও পাঠ কৰিছিল। কলিকতা বিশ্ববিদ্যালয়ৰ পৰা গোহাঁইবৰুৱাদেৱে BA উপাধি লাভ কৰে। তেখেতৰ কৰ্মজীৱনলৈ যদি চাওঁ, তেখেতে কহিমা মধ্য ইংৰাজী বিদ্যালয়ত প্ৰধান শিক্ষক ৰূপে কাম কৰিছিল। তাৰোপৰি তেজপুৰ নৰ্মাল স্কুল, তেজপুৰ চৰকাৰী হাইস্কুল, যোৰহাটৰ চৰকাৰী হাইস্কুল, মঙলদৈ তহচিলদাৰ আৰু প্ৰথম শ্ৰেণীৰ দণ্ডাধীশ হিচাপে তেখেতে কাম কৰিছিল। সম্পাদক হিচাপেও তেওঁ অসমীয়া সাহিত্যলৈ অৱদান আগবঢ়াই গৈছে। তেওঁ বিশেষকৈ বিজুলী, আছামবন্তি, ঊষা এইকেইখন আলোচনীৰ লগত জড়িত আছিল। তাৰোপৰি অসমীয়া ভাষা সাহিত্যৰ সংৰক্ষণত বিশাল ভূমিকা লৈছিল। তেখেতৰ সাহিত্য সম্ভাৰলৈ যদি আমি মন কৰোঁ, কবিতাৰ ক্ষেত্ৰতো তেখেতে অৱদান আগবঢ়াইছিল। তাৰ ভিতৰত পদ্মাপাণি, লীলাকাব্য, জুৰণি, ফুলৰ চানেকি ইত্যাদি। তেখেতে নাটক ৰচনা কৰিও অসমীয়া সাহিত্যলৈ অৱদান আগবঢ়াই গৈছে। তেখেতৰ বুৰঞ্জীমূলক নাটক কেইখন হৈছে জয়মতী, গদাধৰ, সাধনী, লাচিত বৰফুকন। এইসমূহৰ চনসমূহো আপোনালোকে মন কৰিব। তাৰোপৰি তেখেতৰ পৌৰাণিক নাটক আছিল বাণৰজা। তেখেতে প্ৰহসনধৰ্মী নাটকো ৰচনা কৰিছিল। তাৰ ভিতৰত গাঁওবুঢ়া ১৮৯৭ চন, তেতুন তামুলী ১৯০৯ চন, ভূত নে ভ্ৰম ১৯১৫ চন। তেখেতৰ ভানুমতী আছিল অসমীয়া সাহিত্যৰ প্ৰথমখন উপন্যাস। ভানুমতী ১৮৯১ চনত ৰচনা কৰিছিল। তাৰ পাছত লাহৰী ৰচনা কৰিছিল ১৮৯২ চনত। এইখন আছিল বুৰঞ্জীমূলক উপন্যাস। তাৰোপৰি তেওঁ অন্যান্য ৰচনাসমূহ হৈছে, তেখেতৰ জীৱনীমূলক ৰচনা হৈছে মোৰ সোঁৱৰণি। তাৰোপৰি তেখেতে শ্ৰীকৃষ্ণ, গীতাসাৰ, অসম বুৰঞ্জী, নীতিশিক্ষা, বুৰঞ্জীবোধ, ভূগোল দৰ্পণ, দেশী কচৰত, শিক্ষাবিদ ইত্যাদি গ্ৰন্থ ৰচনা কৰিছিল। পদ্মনাথ গোহাঁইবৰুৱা আছিল অসম সাহিত্য সভাৰ প্ৰথম সভাপতি। শিৱসাগৰত অনুষ্ঠিত হোৱা এই সাহিত্য সভাৰ তেখেতে সভাপতিত্ব
দায়িত্বভাৰ লৈছিল 1917 চনত। তেখেতৰ মৃত্যু হয় 1946 চনৰ 21 এপ্ৰিলত, অৰ্থাৎ 7 বহাগত। সৰ্বশেষত আমি ক'ব পাৰোঁ যে অসমীয়া ভাষা, সাহিত্য আৰু জাতীয় চেতনাৰ বিকাশত পদ্মনাথ গোহাঞি বৰুৱাৰ অৱদান চিৰস্মৰণীয়।